নমস্কাৰ, আজি হৈছে 25 আগষ্ট সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ ৰাহুল গান্ধীৰ পুনৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। ৰাহুল গান্ধীয়ে কৈছে যে বিজেপিৰ নিৰ্দেশত কাম কৰে দেশৰ নিৰ্বাচন আয়োগে, কিন্তু এইবাৰ ভোট চুৰি কৰিবলৈ দিয়া নহ'ব। এই মুহূৰ্তৰ খবৰ জনাইছো, ডাঙৰ খবৰ। SIRক লৈ এইবাৰ বিহাৰত পুনৰ গৰ্জন ৰাহুল গান্ধীৰ। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পুনৰ মহাবিস্ফোৰণ। এটা প্ৰশ্নৰ উত্তৰ নিদিলে নিৰ্বাচন আয়োগে ৰাহুল গান্ধীক। কৰ্ণাটকত 1 লাখ ভুৱা ভোটাৰ কেনেকৈ আহিল প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে। SIRৰ জৰিয়তে ভোট চুৰি কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে, আৰু মহাৰাষ্ট্ৰ, কৰ্ণাটক, হাৰিয়ানা ইয়াৰ উদাহৰণ। বিহাৰত 65 লাখ মানুহৰ নাম বাদ পৰিল আৰু ভোটাৰ তালিকাক লৈ সন্দেহ আছে, কিন্তু বিজেপিয়ে এটা প্ৰশ্ন কৰা নাই। নিৰ্বাচন আয়োগ বিজেপিৰ সম্পৰ্ক আছে, বিজেপিৰ নিৰ্দেশত কাম কৰে নিৰ্বাচন আয়োগে, এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। এই মুহূৰ্তৰ খবৰ জনাই গৈছো, নিৰ্বাচন আয়োগে শুদ্ধ তালিকা দিয়ক আমাক, আমি পিছুৱাই নাহো, মন্তব্য কৰিছে ৰাহুল গান্ধী। আৰু নিৰ্বাচন আয়োগক সহজে এৰি নিদিওঁ বুলিও এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাহুল গান্ধীয়ে। যি কৰে কৰক নিৰ্বাচন আয়োগে, কিন্তু ভোট চুৰি কৰিবলৈ দিয়া নহ'ব, হুংকাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। এই মুহূৰ্তৰ খবৰ জনাইছো, এইবাৰ SIRক লৈ পুনৰ বিহাৰত গৰ্জন দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীৰ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসমত বাংলাদেশী থকাত কোনো বাধা নাই। এইবাৰ অসমলৈ আহি অসমীয়াক নীতি শিক্ষা সৈয়দা হামিদৰ। এই মুহূৰ্তৰ খবৰ জনাইছো, মুছলমানক বাংলাদেশী সজোৱা হৈছে। মুছলমানসকল আচলতে বাংলাদেশী নহয়, আৰু দিল্লীত আছো যদিও অসমৰ মুছলমানৰ সৈতে আছে মোৰ হৃদয়। মুছলমানক টাৰ্গেট কৰা হৈছে এইখন অসমত, আৰু মুছলমানক বাংলাদেশী সজোৱা হৈছে। মুছলমানৰ পৰিস্থিতি বৰ্তমান অসমত বেয়া হৈছে, আৰু বাংলাদেশী হোৱাটো কি অপৰাধ, আৰু বাংলাদেশীয় মানুহে হয়, আৰু পৃথিৱীখন ডাঙৰ, গতিকে বাংলাদেশী অসমত থাকিব পাৰে, আৰু অসমত বাংলাদেশী থকাত কোনো বাধা নাই বুলি মন্তব্য কৰিছে সৈয়দা হামিদে। আৰু অসমলৈ আহি এইবাৰ অসমীয়াক নীতি শিক্ষা সৈয়দা হামিদৰ। মুছলমানক বাংলাদেশী সজোৱা হৈছে, মুছলমানসকল কোনো বাংলাদেশী নহয় বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে। আৰু দিল্লীত আছো যদিও অসমৰ মুছলমানৰ সৈতে আছে মোৰ হৃদয়, আৰু মুছলমানক টাৰ্গেট কৰা হৈছে এইখন অসমত, মুছলমানক বাংলাদেশী সজোৱা হৈছে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জমিয়তৰ ইতিহাস নাজানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাদানীক লৈ মুখ্যমন্ত্ৰীয়ে কৰা আচৰণ ভাল হোৱা নাই। এইবাৰ বিধায়ক মুজিবুৰ ৰহমানৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছো আমাৰ সমূহ দৰ্শকক, মাদানীক প্ৰত্যুত্তৰ দিয়াত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ ক্ষুব্ধ হৈছে দলগাঁৱৰ বিধায়ক। জমিয়তৰ ইতিহাস নাজানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাদানীক লৈ মুখ্যমন্ত্ৰীয়ে কৰা আচৰণ ভাল হোৱা নাই। জমিয়ত উলেমা হিন্দৰ নেতৃত্বত ভাৰত হৈছিল স্বাধীন, আৰু এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ চলোৱা কাৰ্য গ্ৰহণযোগ্য নহয়, আৰু সাংবিধানিক পদবীত থাকি মুখ্যমন্ত্ৰীয়ে মাদানীৰ বিৰুদ্ধে এনে আচৰণ কৰিব নালাগিছিল বুলি মন্তব্য কৰা হৈছে। খাৰুপেটীয়া দলগাঁৱৰ বিধায়ক এইবাৰ মুজিবুৰ ৰহমানৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাই গৈছো SB অসম মিডিয়াৰ সমূহ দৰ্শকক, মাদানীক প্ৰত্যুত্তৰ দিয়াত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এবাৰ ক্ষুব্ধ হৈছে দলগাঁৱৰ বিধায়ক। আৰু জমিয়তৰ ইতিহাস নাজানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাদানীক লৈ মুখ্যমন্ত্ৰীয়ে কৰা এনে আচৰণ ভাল হোৱা নাই। জমিয়ত উলেমা হিন্দৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিল। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসম অশান্ত কৰিবলৈ কেইজনমানে প্ৰচেষ্টা কৰি আছে, তেওঁলোকৰ মুভমেণ্ট লক্ষ্যত আছে চৰকাৰৰ। এইবাৰ মাদানী বিতৰ্ক সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছো SB অসম মিডিয়াৰ সমূহ দৰ্শকক, অসম অশান্ত কৰিবলৈ কেইজনমানে কালিৰে পৰা প্ৰচেষ্টা কৰি আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁলোকৰ মুভমেণ্ট লক্ষ্যত আছে চৰকাৰৰ। নামনি অসমৰ বিভিন্ন প্ৰান্তত অসমখন দুৰ্বল কৰিবলৈ চলি আছে ষড়যন্ত্ৰ, আৰু কেইবাজনো ব্যক্তিয়ে অসমৰ বিভিন্ন
প্ৰান্তত সংখ্যালঘুসকলক লগ কৰিছে। ইয়াৰ সমান্তৰালকৈ জামাতি ইছলামীসকলক লগ কৰি তেওঁলোকে কৰি আছে আলোচনা। আৰু NRCৰ সময়ত এইসকলে অসমলৈ NRCখন বিফল কৰিছিল আৰু এতিয়াও এনে কিছুমান ব্যক্তিয়ে অসমখন অশান্ত কৰাৰ চেষ্টা কৰি আছে। আৰু NRCৰ সময়ত যিদৰে সফল হ'ল, এইবাৰ যাতে সফল হ'ব নোৱাৰে তাৰ বাবে চৰকাৰে কাঢ়া দৃষ্টি ৰাখিছে। মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। অসম অশান্ত কৰিবলৈ কেইজনমানে কালিৰে পৰা প্ৰচেষ্টা চলাই আছে আৰু তেওঁলোকৰ মুভমেণ্ট চৰকাৰৰ লক্ষ্যত আছে বুলি এক প্ৰকাৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ ৰকিবুল হুছেইনৰ বিস্ফোৰণ। জমিয়তৰ লগত ভাল সম্পৰ্ক মুখ্যমন্ত্ৰীৰ। মেহমুদ মাদানীৰ জমিয়তৰ ৰাজ্যিক সভাপতি আজমল। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ এইবাৰ ৰকিবুল হুছেইনৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছৰে দিনৰে পৰা জমিয়তৰ লগতেই দৰখম মৰখম আছে হিমন্ত বিশ্ব শৰ্মাৰ। আজমলৰ জমিয়তৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰিছে। ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে মন্তব্য কৰা হৈছে বুলি এইবাৰ মন্তব্য প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে। মেহমুদ মাদানীৰ জমিয়তৰ ৰাজ্যিক সভাপতি বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত কোনে নাচে সেয়া সকলোৱে জানে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে। আৰু পূৰ্বৰে পৰা এই জমিয়ত গোটৰ লগত এক ভাল সম্পৰ্ক আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আজমলৰ। জমিয়ত আৰু মুখ্যমন্ত্ৰীৰ মাজত আছে মিলা প্ৰীতি। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ এইবাৰ ৰকিবুল হুছেইনৰ বিস্ফোৰণ আহি পৰিছে। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। কংগ্ৰেছৰ দিনৰে পৰা জমিয়তৰ লগতেই দৰখম মৰখম আছে হিমন্ত বিশ্ব শৰ্মাৰ। আজমলৰ জমিয়তৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰিছে আৰু ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে মন্তব্য কৰা হৈছে বুলি এইবাৰ ৰকিবুল হুছেইনৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ, উজনি আৰু উত্তৰ অসম বচাব লাগিব। মন্তব্য মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ, উজনি আৰু উত্তৰ অসম বচাব লাগিব। সন্দেহজনক নাগৰিকৰ টাৰ্গেট এইবাৰ উজনি আৰু উত্তৰ অসম। আৰু নামনি আৰু মধ্য অসমৰ দৰে উত্তৰ অসমখনো যাতে শেষ হৈ নাযায় তাৰ বাবে আমি চেষ্টা কৰিছোঁ। যি ঠাইৰ পৰা উচ্ছেদ হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাত নাথাকে আৰু উচ্ছেদৰ লগে লগে ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন কৰা হ'ব। আগ্ৰাসী মেয়ৰ পৰা উজনি অসম ৰক্ষাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এই ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নামনি আৰু মধ্য অসম আমি বচাব নোৱাৰিলোঁ, উজনি আৰু উত্তৰ অসম আমি বচাব লাগিব। সন্দেহজনক নাগৰিকৰ টাৰ্গেট এইবাৰ উজনি আৰু উত্তৰ অসম। নামনি আৰু মধ্য অসমৰ দৰে উত্তৰ অসমখনো যাতে শেষ হৈ নাযায় তাৰ বাবে আমি চেষ্টা কৰি যাব লাগিব। আৰু যি ঠাইৰ পৰা উচ্ছেদ হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব, অৰ্থাৎ ভোটাৰ তালিকাত নাথাকে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ জমিয়ত উলেমা ই হিন্দৰ নেতা মাহমুদ আৰছাদ মাদানীক গ্ৰেপ্তাৰ কৰক বুলি দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনা। বীৰ লাচিত সেনা তাই আহোম ছাত্ৰ সন্থাসহ বহুকেইটা দল সংগঠনৰ ৰাজপথত গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। জমিয়ত উলেমা ই হিন্দৰ নেতা মাহমুদ আৰছাদ মাদানীক গ্ৰেপ্তাৰ কৰক। আৰছাদ মাদানী গ্ৰেপ্তাৰৰ দাবীত ধেমাজিৰ ৰাজপথত দল সংগঠনৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। বীৰ লাচিত সেনা, তাই আহোম ছাত্ৰ সন্থা, সদৌ সোণোৱাল কছাৰী ছাত্ৰ সন্থা, চুতীয়া জাতি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ লগতে নাথ যোগী ছাত্ৰ সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আৰু জমিয়ত উলেমা ই হিন্দে অসমৰ মুখ্যমন্ত্ৰীক লৈ দিয়া আবেদনৰ প্ৰতি নিন্দনীয় আৰু শীঘ্ৰেই সংগঠনটোক নিষিদ্ধ কৰাৰ লগতে আৰছাদ মাদানীক গ্ৰেপ্তাৰ কৰিব লাগে বুলিও দাবী জনাইছে সংগঠনসমূহে। আৰু কোনো কাৰণতে উচ্ছেদ বন্ধ কৰিব নালাগে বুলিও দাবী জনাই প্ৰতিবাদী দল সংগঠনসমূহে। আৰু চৰকাৰৰ উচ্ছেদ অভিযান আৰু খিলঞ্জীয়াৰ সুৰক্ষাক সমৰ্থন জনাই
সমৰ্থন জনায় সংগঠনকেইটাই। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য। ব্ৰিটিছৰ সংগ দিছিল RSSে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক, আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ। জমিয়তক বুঢ়া আঙুলি দেখুওৱাৰ পিছতে এইবাৰ সৰব হৈছে AIUDF। মুখ্যমন্ত্ৰীৰ কিছুমান আচৰণে আমাক লাজ দিছে। যাকে তাকে বুঢ়া আঙুলি দেখুওৱাটো উচিত কাম হোৱা নাই। আৰু জমিয়তে নহয়, অসমৰ বহু দল সংগঠনে বিচাৰিছে মুখ্যমন্ত্ৰীৰ পদত্যাগ হোৱাটো। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য, আৰু আইন কানুন নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা। এবাৰ বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহৰ নাম বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন? আৰু এইবাৰ পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। NRC পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা আহি পৰিছে। যিহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়েহে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব। আৰু NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহৰ নাম বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ ক'ল? এইটা প্ৰশ্ন উত্থাপিত হৈছে। আৰু সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে। যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে। এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ জমিয়ত উলেমা হিন্দক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জমিয়তক মই কেয়াৰ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত উলেমাই বনোৱা নাই। আৰু মাদানীক প্ৰতি উত্তৰ এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জমিয়তক মই কেয়াৰ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত নহয়। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছ, মুখ্যমন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰিছে। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, আৰু কৈছে যে এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে। মই পালে মাদানীক বাংলাদেশলৈ পঠিয়াই দিম। আৰু অচিনাকি মানুহৰ চৰ্দাৰ জমিয়ত আৰু কংগ্ৰেছৰ জমিয়তৰ বি টিম আখ্যা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকৰ নিযুক্তি হ'বলৈ দিয়া নাছিল মাদানীয়ে, আৰু এতিয়া আকৌ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দৰে মন্তব্য কৰিছে মাদানীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অসমৰ জনসাধাৰণে ল'ব, মাদানীয়ে সিদ্ধান্ত ল'ব নোৱাৰে। আৰু জমিয়ত উলেমা হিন্দক এবাৰ প্ৰতি উত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আকৌ জনাইছোঁ খবৰ সমগ্ৰ ৰাজ্যবাসীক। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে জমিয়তক মই কেয়াৰ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত নহয়। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছোঁ। আৰু জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। আৰু এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে। মই পালে মাদানীক বাংলাদেশলৈ পঠিয়াই দিম। আৰু জমিয়তক মই একেবাৰে কেয়াৰ নকৰোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হু ইজ মেহমুদ মাদানী? মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা জমিয়ত উলেমা কোন? এবাৰ অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। হু ইজ মেহমুদ মাদানী প্ৰশ্ন কৰা হৈছে। মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ ক'বলৈ জমিয়ত উলেমা কোন? অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। জমিয়ত উলেমাক নিষিদ্ধ কৰিব লাগে এইখন অসমত। জমিয়ত উলেমা পাকিস্তানৰ এজেণ্ট আখ্যা দিয়া হৈছে ইতিমধ্যে। আৰু অসমখন ভাগ কৰিব বিচাৰিছে জমিয়ত উলেমাই। ৰাজ্যত অবৈধ বাংলাদেশী বিতৰণ কৰাৰ ফলত চকু জ্বলিছে জমিয়ত উলেমাৰ।
আৰু ৰাজ্য অশান্ত কৰিবলৈ যিকোনো মন্তব্য কৰিছে জমিয়ত উলেমা ই হিন্দে আৰু এনেধৰণৰ মন্তব্য সহ্য কৰা নহ'ব। মুখ্যমন্ত্ৰীৰ সৈতে অসমৰ জনসাধাৰণ আছে। মুখ্যমন্ত্ৰীলৈ আহ্বান উচ্ছেদ বন্ধ নকৰিবলৈ অসমীয়া যুৱ মঞ্চৰ। আৰু আমগুৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। কোৱা হৈছে যে হু ইজ মেহমুদ মাদানী? মেহমুদ মাদানী কোন? মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ কোৱা জমিয়ত উলেমা কোন? আৰু অসমীয়া যুৱ মঞ্চৰ গৰ্জন দেখিবলৈ পোৱা গৈছে।